মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো সকলোৱে ভালে আছা। মাই উজু মেথছলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আমি দশম শ্ৰেণীৰ 8.2 চেপ্টাৰটো কৰি আছিলো। তাৰে 1 নম্বৰৰ মই 3টা অংক কৰি দিছো, বাকি 3টা অংক তোমালোকক হোমৱৰ্ক দিছিলো। আশা কৰো তোমালোকে ঘৰত কৰিছা, তালিকাখন কেনেকৈ বনাব লাগে প্ৰেক্টিছ কৰিছা। ঠিক আছে, এতিয়া মই 8.2 2, 3, 4 আজি এইটো এপিসোডত কৰিবলৈ চেষ্টা কৰিম। এতিয়া চোৱা 8.2 2 নম্বৰ অংকটো কি আছিল? শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনিত যথাৰ্থতা উল্লেখ কৰা। তাৰমানে এইটো 1 নম্বৰ বা আধা নম্বৰৰ কোৱেশ্চন এনসাৰ। 4টা অপচন দিয়া আছে, তাৰে এটা বাছি উলিয়াব লাগে। কিন্তু কি কৈছে? যথাৰ্থতা দেখুৱা, মানে কাৰণ দেখুৱাব লাগিব। তাৰ অৰ্থটো কি কি কাৰণে হল এনসাৰটো সেইটো দেখুৱাব লাগিব। গতিকে 1 নম্বৰ অংকটো ইয়াত কি আছে চোৱা, 2 নম্বৰৰ 1টো চোৱা। ইয়াত আছে 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 প্লাস 10 স্কয়ার 30 ডিগ্ৰী। তেতিয়া হলে আমি ইয়াতে মানবিলাক বহাই যাম, একদম সহজ। 10 30 মানে কিমান? 1/√3। ঠিক আছে, আৰু 1 প্লাস ইয়াৰ 10 30 মানে 1/√3, এইটো কি হ'ব? হোল স্কয়ার। ঠিক আছে, বাকিখিনি একো নাই আৰু সহজ। এইটো ওপৰত যাব, এইটো কি হ'ব? 1 প্লাস এই কি হ'ব? 1 স্কয়ার মানে 1 আৰু √3 স্কয়ার মানে 3 হয়। গতিকে ইয়াত কি হ'ব? √3 2/√3 আৰু এইটো যোগ কৰিলে কি হ'ব? 1 3 গুণ 3 1 4 হল। এতিয়া ইয়াতে আমি লিখো, ইয়াক যদি আমি লিখো √3, এইটো ওপৰত যাব 3/4 নহয় জানো? এতিয়া কি কৰিম? এইটো 2 2 4 ইয়াতে কাটি দিলো, আৰু √3 ইয়াত 3 means কি? √3 into √3, গতিকে তাৰে এটা √3 ইয়াৰে এটা √3 কাটাকাটি গ'ল। ইয়াত কিন্তু এনেকে কাটাকাটি নকৰো, কিন্তু মনতে আমি ভাবি লম যে √3 মানে হল দুটা √3 পূৰণ। গতিকে এটা √3 থাকিব ওপৰত, তলত থাকিব 2। এতিয়া √3/2 মানে হল sin 60 ডিগ্ৰী হয়। তেতিয়াহলে আমাৰ এনসারটো কি হ'ব? 2 1 sin 60 ক'ত আছে? এইটো আছে, এইটো মানে হল a হয়। গতিকে আমাৰ এনসারটো কি হ'ব? a। তাৰমানে 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 প্লাস 10 স্কয়ার 30 ডিগ্ৰী, এইখিনিৰ এনসারটো কি হ'ব? sin 60 ডিগ্ৰী। এইটোৰ মান আৰু এইটোৰ মান সমান, আৰু এই sin 60 ডিগ্ৰীটো ক'ত দিয়া আছে? আমাৰ অপচন এ দিয়া আছে। গতিকে এনসারটো কি হ'ব? a। বুজি পাইছা? জাস্ট মানবিলাক বহাই ক্যালকুলেশন কৰি গলে হল, আৰু লাষ্টত যিমানটো ওলাব মান, সেই মানটো তাৰ লগত মিলে। আমাৰ ইয়াত sin 60 লগত মিলিছে নহয়। এতিয়া চোৱা সহজ, একদম সহজ অংক। এতিয়া মই কৰি দিওঁ তোমাৰ 2 নম্বৰটো নকৰো, একেধৰণে বহালে হল। 3 নম্বৰটো কৰি দিওঁ। কি কৈছে চোৱা, sin 2a is equal to 2 sin a। এইটো সত্য যেতিয়া a এর মান কিমান হয়? a এর মান কিমান হলে sin twice a is equal to 2 sin a হ'ব হয়। তেতিয়াহলে আমি কোনটো উত্তৰ হ'ব চাই লওঁ। sin 2a, ইয়াত a এর মান মই ভাবো যদি 0 বহাই দিওঁ, আমি এনেকে দেখাই দিলো এর মান 0 ডিগ্ৰী বহালো, তাৰ মানে কি হ'ব? sin 2 0 0 হয়। তেতিয়াহলে sin 0 মানে কি? 0। তেতিয়াহলে sin twice a is equal to 0 পালো। এতিয়া কি কৈছে? is equal to 2 sin a হ'ব। 2 sin a, 2 into sin a, ইয়াত sin a মানে কি কৈছো? a এর জায়গাত আমি 0 ডিগ্ৰী বুলি ধৰিছো। ধৰিলে হয় না নহয়? মিলে না নাই? sin 0 মানে 0, এনসারটো কি হল? 0। তাৰমানে এইটো আৰু এইটো সমান হল হয়। কেতিয়া সমান হল? যেতিয়া আমি 0 ডিগ্ৰী দিছো হয়। তেতিয়াহলে এনসারটো কি হ'ব?
এইটো এ হ'ব তাৰ মানে এনসারটো হ'ব এ অপশনটো হ'ব এ 0 ডিগ্ৰী হলে ঠিক এৰ মান যদি 0 ডিগ্ৰী হয় থিটাৰ মান যদি 0 ডিগ্ৰী হয় বা কোণটো যদি 0 ডিগ্ৰী হয় তেতিয়া হলে sin twice a is equal to 2 sin a এটো হ'ব তেতিয়া হলে এটো হল নেক্সট আমি 2 আৰু 2 4 এই দুটা তোমালোকে কৰিবা একদম সহজ ঠিক আছে তেতিয়া হলে 3 এর মই এক নম্বৰটো কৰিছো 3 এর এটো তো বুজি পাইছা 3 এর একটো চোৱা জাস্ট মানবিলাক বহাই আনসারটো উলিয়াইছো 3 নম্বৰটো কি দিয়া আছে যদি 10a + b = √3 হয় আৰু 10a - b = 1/√3 হয় তেতিয়াহলে 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজত যদি a + b থাকে হয় এবিলাক আমি যিবিলাক অনুপাত পাইছো ত্ৰিকোণমিতিক অনুপাত বিলাক সেইবিলাক হলে 90 তকৈ সৰু সূক্ষ্ম কোণৰ ক্ষেত্ৰত পাইছো গতিকে a + b মিলিও সূক্ষ্ম কোণ হ'ব লাগিব সেইকাৰণে এই শব্দটো দিছে আৰু দিছে কি a > b তেন্তে a আৰু b উলিওৱা 3 ৰ 1 নম্বৰ 3 ৰ 1 নম্বৰ তেতিয়াহলে আমি কি পাইছো 10a + b = কি দিয়া আছে √3 হয় এতিয়া √3 যদি দিয়া আছে √3 আমি কি লিখিব পাৰো 10 কিমান 1060 ডিগ্ৰী তোমালোকে তালিকাখন চোৱা 1060 মানে হল √3 তেতিয়াহলে এই দুটা যদি তুলনা কৰো 10a + b = 1060 গতিকে কি পালো a + b = কি পালো 60 ডিগ্ৰী হয় এটো 1 নম্বৰ দিলো আকৌ কি দিয়া আছে 10a - b = কিমান দিয়া আছে 10a - b 1/√3 তেতিয়ালে 1/√3 আমি কি লিখিম 1030 ডিগ্ৰী হয় 1/√3 1030 ৰ মান গতিকে এই দুটাৰ পৰা যদি তুলনা কৰো গতিকে a - b = কি হ'ব 30 ডিগ্ৰী এটো কি পালো 2 নম্বৰ কৰি ধৰি ললো এতিয়া 1 + 2 এই দুটা যদি আমি কৰো তেতিয়ালে কি হ'ব a + a কি হ'ব twice আৰু b - b এটো কাটা কাটি গৈ কি হ'ব 60 + 30 কি হ'ব 90 ডিগ্ৰী গতিকে a = কিমান পালো 90 ডিগ্ৰী বাই 2 কিমান পালো 45 ডিগ্ৰী এর মান কিমান পালো 45 ডিগ্ৰী জাস্ট সলভ কৰিছো দুটা ইকুৱেচন এই ইকুৱেচন দুটা সলভ কৰিলে কি হ'ব এর মান পাই গলো এতিয়া এর মানটো ইয়াত বহাই দিলে হল বা ইয়াত বহাই দিলে হল এতিয়া এর মান 1 বহুৱাই পাও কি পালো 1 নম্বৰত বহুৱাই দিলো এর মানটো কিমান আছে 45 ডিগ্ৰী প্লাস b = কিমান 60 ডিগ্ৰী গতিকে b ৰ মান কিমান হ'ব 60 - 45 কিমান হ'ব মই ডাইৰেক্ট লিখি দিলো b ৰ মান কিমান হ'ব 15 ডিগ্ৰী তেতিয়ালে আমাৰ প্ৰশ্নটো কি কৰিছিল a আৰু b মান উলিওৱা আৰু a b কে ডাঙৰ হ'ব গতিকে a টো আমি কিমান পালো 45 b পালো 15 গতিকে ঠিক আছে a টো ডাঙৰ b কে বুজি পাইছা গতিকে আমি এই √3 ৰ মানটো 10 লিখিছো ইয়াত sin বা cos বা কি বেলেগ লিখা নাই কিয় লিখা নাই কাৰণ √3 ৰ মান যেতিয়া 10 লিখিম এতিয়া এই দুটা আমি তুলনা কৰিব পাৰিম ইয়াতো 10 আছে ইয়াতো 10 আছে গতিকে এইটো আৰু এইটো সমান হ'ব নিশ্চয় ঠিক তেনেকে 10a - b = 1/√3 1/√3 1030 গতিকে এইটো আৰু এইটো তুলনা কৰিলে কি হ'ব a - b = 30 বাকি দুটা একো নাই ইকুৱেচন সলভ কৰিলে a আৰু b পাই যাম ঠিক আছে সহজ একদম তেতিয়া হলে মই 3 ৰ 2 নম্বৰটো কৰি নিটো একে অংক একদম 4 নম্বৰ চাও কি 4 নম্বৰ দিছে তলত দিয়াবিলা সত্য নে অসত্য অকল সত্য আৰু অসত্য লিখিব দিয়া নাই কাৰণ কিছুমানে বেলেগৰ চাই লিখিব পাৰে সত্য নে অসত্য নহয় নহলে আন্দাজতে লিখিব পাৰে
সেই কাৰণে তাত কি দিছে যুক্তি কি যুক্তিত তুমি লিখিলা সত্য নে অসত্য তুমি জানি লিখিব লাগিব যে এই যুক্তিত হয় ঠিক আছে গতিকে সত্য নে অসত্য কোৱা আৰু তোমাৰ যুক্তি দাঙি ধৰা তেতিয়াহলে 4 ৰ 1 নম্বৰটো চোৱা 4 ৰ 1 নম্বৰ তো 4 ৰ 1 নম্বৰ কি আছে ধৰো a is equal to 30 degree আৰু b is equal to 60 degree আমি ধৰি ললো আমি চাম যে এই ৰিলেশনটো হয় না নহয় প্ৰত্যেকৰ ক্ষেত্ৰত sin a plus b is equal to sin a plus sin b এটো শুদ্ধ হয় না নাই তাৰ কাৰণে আমি কি কৰিলো দুটা ডাইৰেক্ট ধৰি ললো বিশেষ কে ধৰি ললো যে a মানে 30 ডিগ্ৰী বুলি ধৰি ললো আৰু b মানে 60 ডিগ্ৰী যিকোনো ক্ষেত্ৰতে হ'ব এতিয়া আমি যদি চাও যে sin a plus b sin a plus b কি হ'ব sin 30 plus 60 কি হ'ব ডাইৰেক্ট লিখি দিম a মানে 30 b মানে 60 ধৰিছো কিমান হ'ব 90 sin 90 মানে কিমান 1 আকৌ sin a মানে কিমান sin a ইয়াত কি হ'ব sin a হ'ল 30 sin 30 degree is equal to কিমান half আৰু sin b মানে হ'ল sin 60 degree sin 60 degree মানে হ'ল √3/2 গতিকে sin a plus sin b যদি কৰো তেতিয়ালে কি হ'ব half plus √3/2 কি হ'ব 1 plus √3 divided by 2 হল তেতিয়ালে sin a plus b মানে পালো 1 আৰু sin a plus sin b মানে পালো 1 plus √3/2 এই দুটা সমান নেকি সমান নহয় গতিকে আমাৰ উক্তিটো সত্য নহয় অসত্য নহয় গতিকে sin a plus b not equal to sin a plus sin b অসত্য সমান নহয় সমান চিন দি কাটি দিলে সমান নহয় হয় গতিকে এটো অসত্য কি কাৰণে অসত্য আমি কৰি দেখালো যিকোনো দুটাৰ মান ললো লৈ পেলে কৰি দেখালো যে নহয় এতিয়া 2 নম্বৰটো চোৱা বুজি পাইছা এটো সহজ একদম 4/2 4/2 কি দি আছে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায় তেতিয়ালে sin থিটাৰ মান বাঢ়ি যায় তেতিয়ালে তোমালোকে এনেকৈ লিখিব পাৰা চাৰ্টখন যে আমি জানো যে sin 0 ডিগ্ৰী সমান কিমান 0 sin 30 ডিগ্ৰী সমান half sin 45 ডিগ্ৰী সমান কিমান 1/√2 sin 60 degree √3/2 আৰু sin 90 degree কিমান 1 এতিয়া চোৱা 0 কে হাফ এটো ডাঙৰ আধাতকে 1/√2 ডাঙৰ কি কাৰণে ডাঙৰ এইটো আৰু এইটো আমি জানো যে এটা যদি ভগ্নাংশ লিখো তাৰে হৰটো যদি ডাঙৰ হয় লবটো যদি একে থাকে তেতিয়াহলে হৰ যদি ডাঙৰ হয় ই হ'ব সৰু ই হ'ব ডাঙৰ হয়নে গতিকে এইটো হ'ব ডাঙৰ ঠিক তেনেকৈ 1/√2 কে এইটো ডাঙৰ হ'ব কি কাৰণে ডাঙৰ হ'ব কাৰণ ইয়াত 2 ডাঙৰ আছে কিন্তু √3 ইয়াত 1 তকে ডাঙৰ হয়নে গতিকে ইয়াতকে আৰু 1 ডাঙৰ সো এটো পালো এতিয়া আমাক কৈছে কি যেতিয়া sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায় এতিয়া থিটাৰ মান বাঢ়ি গলে নাই ইয়াত হম 0 30 45 60 90 থিটাৰ মান বঢ়াই আছো ঠিক তেনেকৈ আমাৰ মান বিলাক sin থিটাৰ মান বিলাক বাঢ়ি আছে গতিকে আমি কি লিখিম যেহেতু 0 এটো গতিকে sin থিটাৰ মান
প্ৰশ্নত যি দিছে আৰু সেইটো লিখি দিম sin থিটাৰ মান বাঢ়ি যায় যেতিয়া থিটাৰ মান বাঢ়ে থিটাৰ মান বাঢ়ি যায় আখৰ চোৱা নাই আৰু বুজি পালে হ'ব sin থিটাৰ মান বাঢ়ি যায় যেতিয়া থিটাৰ মান বাঢ়ি যায় ভিডিওটো ডাঙৰ হোৱাৰ কাৰণে তোমালোকক জাস্ট বুজোৱাৰ কাৰণে কৈছো ঠিক আছে এখানে আখৰলৈকে চোৱা নাই ফাৰ্স্ট লিখাৰ চেষ্টা কৰিছো পিছলি যায় তেতিয়ালে কি হল বুজিতো পাইছা তেতিয়ালে আমি দেখা পালো যে থিটাৰ মান যেতিয়া আমি বঢ়াই গৈছো sin থিটাৰ মান বাঢ়ি গৈছে বা sin থিটাৰ মান বাঢ়ি গৈছে কেতিয়া যেতিয়া থিটাৰ মান বাঢ়ি গৈছে গতিকে 2 নম্বৰটো হল 3 নম্বৰটো একে ধৰণে কৰিবা cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ি যায় গতিকে এইটোৰ ক্ষেত্ৰত সত্য নে অসত্য চাবা তাৰ পিছত 4 নম্বৰটো চোৱা 4 নম্বৰটো কি কৈছে থিটাৰ সকলো মানৰ বাবে sin থিটা সমান cos থিটা থিটাৰ সকলো মানৰ বাবে sin থিটা সমান cos থিটা তেতিয়ালে থিটাৰ মান ধৰি ললো 45 ডিগ্ৰী ধৰি ললো থিটাৰ মান 45 গতিকে sin 45 is equal to cos 40 is equal to কিমান sin 45 মানে কিমান 1/√2 এইটোৱে cos 45 গতিকে থিটাৰ মান যেতিয়া 45 ডিগ্ৰী হ'ব তেতিয়া sin থিটা আৰু cos থিটা সমান হয় এতিয়া বেলেগৰ ক্ষেত্ৰত চাও ধৰো থিটাৰ মান 0 ডিগ্ৰী গতিকে sin 0 কিমান হ'ব sin 0 মানে 0 আৰু cos 0 ডিগ্ৰী কিমান 1 sin theta is equal to 0 sin 0 is equal to 0 cos 0 is equal to 1 তাৰমানে থিটাৰ মান যেতিয়া 0 হয় তেতিয়া sin থিটা আৰু cos থিটা সমান নহয় থিটাৰ মান 0 হলে sin থিটা আৰু cos থিটাৰ মান সমান নহয় ঠিক তেনেকৈ থিটাৰ মান যেতিয়া 30 ডিগ্ৰী ধৰিম তেতিয়া sin থিটা আৰু cos থিটা সমান নহয় তোমালোকে তালিকাখন চালে গম পাবা অকল sin 45 আৰু cos 45 হলেহে থিটাৰ মান 45 হলেহে এই দুটা সমান হয় তা আমাক কি কৈছে প্ৰশ্নটো যে থিটাৰ মান থিটাৰ সকলো মানৰ বাবে sin থিটা সমান cos থিটা গতিকে এইটো অসত্য হয় গতিকে অসত্য গতিকে কি অসত্য কাৰণ কি থিটাৰ মান যেতিয়া 0 ডিগ্ৰী হ'ব তেতিয়া sin 0 আৰু cos 0 ৰ মান সমান নহয় এনেকৈ এটা एग्जांपल দি যদি পৰীক্ষাত আহে এটা एग्जांपल দি কৈ দিলে ঠিক আছে এতিয়া লাষ্ট আছে 4/5 কৈছে a = 0 ডিগ্ৰী হলে cot a ৰ সংজ্ঞাবদ্ধ নহয় হসানে মিছা তেতিয়া হলে চাও 5 নম্বৰটো কি কৈছে cot থিটা ইয়াৰ থিটাৰ মান কি কৈছে 0 গতিকে আমি ইয়াত 0 লিখি দিম ডাইৰেক্ট cos 0 = কি cot সমান কি cos theta is equal to cos theta by sin theta tan theta is equal to sin theta by cos theta cot theta is equal to কি আছে cos 0 degree by sin 0 degree বা cot theta হবে tan theta উল্টাটো 1/tan theta হ'ব তো আমি এনেকৈ লিখিলো এতিয়া cos 0 মানে কিমান 1 আৰু sin 0 মানে 0 তেতিয়ালে এটো কি হ'ব সংজ্ঞাবদ্ধ নহয় ইনফিনিটি হয়নে গতিকে cos 0 ৰ মানটো কি হ'ব সংজ্ঞাবদ্ধ নহয় তাৰ মানে ই কি হ'ব a = 0 ডিগ্ৰী হলে cot a সংজ্ঞাবদ্ধ নহয় এটো তাৰ মানে সত্য ঠিক আছে তেতিয়ালে আজি আমি এই অনুশীলনটো শেষ কৰিলো আশা কৰো তোমালোকে বুজি পাইছা আৰু এটা অংক বাৰে বাৰে কৰিবা এটা নিয়ম বাৰে বাৰে কৰিবা যাতে এই ধৰণৰ গণিত জিয়ে নিদিও কোৱেশ্চনত তোমালোকে পাৰা হ'ব প্ৰেক্টিস কৰিবা মূৰটো আগতে ঠিক কৰি লবা অংক কৰাৰ আগতে যে অংক গণিত বিষয়টো একেবাৰে সহজ বিষয় ঠিক আছে তেতিয়া হলে নিজে নিজেই তোমালোকৰ সহজ লাগি যাব যদি ভাবি লোৱা যে গণিত বিষয় বহুত টান গণিত এইবিলাক কৰাৰ ইচ্ছা নাই তেতিয়া হলে তোমালোকৰ টান লাগি যাব ঠিক আছে একেবাৰে সহজ ঠিক আছে তোমালোকে যিমান পাৰা সিমান প্ৰেক্টিস কৰিবা ধন্যবাদ